অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি পঞ্চম তথা অন্তিমটো দিন। অধিৱেশনৰ অন্তিম দিনটোত সদনত দাখিল কৰা হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন। বিধানসভাৰ অধ্যক্ষৰ হাতত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰিব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰ লগতে উত্থাপন হ'ব 2023-24 বৰ্ষৰ CAGৰ প্ৰতিবেদন। উত্থাপন কৰা 11খন বিধেয়কৰ ওপৰতো সদনত চলিব আলোচনা। ইপিনে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে বিৰোধীক পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ তুলি সদন ত্যাগ কৰে বিৰোধীয়ে। সদনত দাখিল কৰিবলগীয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ পূৰ্বে কেইবাগৰাকী বিধায়কে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই প্ৰতিবেদন সম্পৰ্কে চৰকাৰক সমালোচনা কৰি ক'লে, নিৰ্বাচনৰ পূৰ্বে এয়া এটা টোপ চৰকাৰৰ। দিল্লীলৈ অধ্যক্ষৰ নেতৃত্বত যাব এটা গোট, লগত যাব লাগে 6 জনগোষ্ঠীৰ প্ৰতিনিধিও। বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত আছিলে যে তাৎক্ষণিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, কিন্তু ৰাজনৈতিকভাৱে এটা হেঁচা ঠেলা কৰিবলৈ, হুহুকা পিছলা কৰিবলৈ, যিটো কোৱা হয় মানে কোনো অযুক্তিকৰভাৱে এখন কেবিনেট মিনিষ্টাৰৰ গ্ৰুপ বনাই পেলাই আলোচনা কৰি জনগণক বিভ্ৰান্ত কৰি থকা হ'ল। মোৰ কথা হ'ল যে যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে, মই ক'ম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি 6 জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দটোকো লওক আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে। ইফালে বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়ে ক'লে, কংগ্ৰেছে কেৱল টুপিয়েই পিন্ধাই থাকিলে, সেইকাৰণে 6 জনগোষ্ঠীৰ প্ৰতিবেদনৰ টুপি বুলি কৈছে। হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত 6 মাহৰ বাবে কোচ ৰাজবংশীক জনজাতিকৰণৰ টুপি দিছিল। দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই এনেধৰণে 3 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক টুপি পিন্ধাইছিলে। যিহেতু সকলোৰে বুদ্ধি, সকলোৰে চিন্তা চেতনা বেলেগ বেলেগ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে যে সকলোৱে যাতে সুবিধাবিলাক পাওক আৰু এক্সিষ্টিং ST বা যিসকল আছে প্লেইনছ আৰু হিলছ তেওঁলোকেও যাতে অসুবিধা নাপাওক, কাৰণ অসমত থাকিবলৈ হ'লে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। এই টুপি শব্দটো তেওঁলোকে ইমান দিন দি থকাৰ কাৰণে তেওঁলোকে বেলেগ এটা মানে ছাইড তেওঁলোকে দেখা নাই, সেইকাৰণে তেওঁলোকে এই কথাটো টুপি বুলি কৈছে, কাৰণ তেওঁলোকে ইতিমধ্যে বহুতবাৰ টুপি পিন্ধালে। আৰু দ্বিতীয় কথাটো যে সৰ্বদলীয় ক্ৰিয়া আছে, চৰকাৰখন যোনে ল'ব তেওঁহে সিদ্ধান্ত ল'ব আৰু চৰকাৰখনে প্ৰতিবেদনে দিব, সৰ্বদলীয় তাত ছাপোৰ্ট কৰি দিলে হ'ল। তেওঁ যদি সৰ্বদলীয় কথা কৈছে, যেতিয়া বিধানসভাত চৰকাৰখনৰ প্ৰতিবেদন লে কৰাৰ পিছত ছাপোৰ্ট কৰি দিলেচোন গোটেই কামখিনি হৈ যায়। তেওঁ আকৌ সৰ্বদলীয় আকৌ এখন কি নতুনকৈ মানুহক মানে যিবিলাক 6 জনগোষ্ঠীয় মানে লোকসকল আছে তেওঁলোকক বিভ্ৰান্তি কৰিব কিয় চেষ্টা কৰিছে? তাৰমানে ইমান দিনে সেইবিলাক হৈ আছিলে। কংগ্ৰেছটো ওলমি দি মইতো নিজে কংগ্ৰেছত আছিলো নহয়, আধা কথা কয় আধা কথা নকয়, সঁচা কয় মিছা কয়, কৈ আজি 7 জনগোষ্ঠীয়ে ভোট লৈ এতিয়া নাইকিয়া হৈ থাকিলে। ইফালে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে, কলিতা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে কেন্দ্ৰলৈ পঠিওৱা হৈছে, শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। জনগোষ্ঠীৰ লগতে কলিতা জনগোষ্ঠীৰ কথাটো উত্থাপন কৰিছিলোঁ আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই এটা উত্তৰ দিছে যে কলিতা জনগোষ্ঠীৰ ক্ষেত্ৰত কিছু আগবঢ়া হৈছে। আগতে যি ট্ৰাইবেল যিটো ৰিচাৰ্চ চেণ্টাৰ আছে, সেই ৰিচাৰ্চ চেণ্টাৰলৈ পঠোৱা বুলিহে কৈছিল। কলিতা জনগোষ্ঠীয়ে প্ৰকৃতাৰ্থত যিটো জনজাতিৰ যিখিনি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াখিনি ইয়াত আছে না নাই, এই ক্ষেত্ৰত ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই সম্পৰ্কত এখন পত্ৰ প্ৰেৰণ কৰিছে। গতিকে দেখা যাওক ভৱিষ্যতৰ দিনত কি কৰে। যিহেতু কলিতা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে, মই আশা ৰাখিছোঁ যে 6 জনগোষ্ঠীটো সমাধান হোৱাৰ লগে লগে কলিতা জনগোষ্ঠীকো নিশ্চয় অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে চিন্তা কৰিব। ইফালে জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি বিচাৰে ৰমাকান্ত দেউৰীয়ে। ৰাজ্যৰ 80% লোক জনজাতীয় হ'লে ৰাজ্যই লাভ কৰিব জনজাতীয় ৰাজ্যৰ মৰ্যাদা। আপুনিও জনজাতি ৰাজ্য হিচাপে হোৱাটো বিচাৰো, সেইকাৰণে বিচাৰো। কেতিয়া হ'ব জনজাতি ৰাজ্য? যেতিয়া 80% দেশখনত জনজাতি লোক থাকিব, তেতিয়াহে সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে। কাৰণ আমি পাহাৰ পৰ্বত হাবি জংঘল বাঘ ভালুকৰ লগত জংঘল কৰা জনজাতি লোকসকল, এই জনজাতি লোকসকলৰ কাৰণে মানে
জনজাতিৰ ৰাজ্য হিচাপে ঘোষণা কৰিব। চৰকাৰৰ পৰা অসমবাসীয়ে আজিও ভাল খবৰ পাব বুলি মন্তব্য কৰিলে বিধায়ক পৰমানন্দ ৰাজবংশী। ইমান কেইদিন যি ভাল খবৰ পাইছে আজিও পাব বুলি মোৰ দৃঢ় বিশ্বাস। কেনেকুৱা হ'ব বুলি ভাবে? মই কেনেকুৱা হ'ব নাভাবোঁ, কিন্তু মই জানো যে আমাৰ মন্ত্ৰীসভাই যি কাম কৰিব অসমৰ ৰাইজৰ মংগলৰ কাৰণে কৰিব। ৰাজবংশী ডাঙৰীয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিব। আজি প্ৰতিবেদনখন আমাৰ দৃঢ় বিশ্বাস। আপোনালোকে নিশ্চয় মন কৰিছে এইকেইটা দিন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে চৰকাৰে সিদ্ধান্তবোৰ লৈছে, সেই সিদ্ধান্ত মতে ৰাইজৰ মংগল কামনা আৰু সকলোৰে জনগোষ্ঠীৰ সকলো আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত ৰাইজৰ ভালৰ কাৰণে হ'ব। আজি কংগ্ৰেছৰ সকলো বিধায়কে সদন ত্যাগ কৰে। সদন ত্যাগ কৰি সদনৰ বাহিৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে বিৰোধীয়ে বিধানসভাৰ মজিয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱস্থাৰ বিষয়ে আলোচনা বিচাৰিছিল, কিন্তু বিৰোধীক পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ তুলি সদন ত্যাগ কৰে বিৰোধীয়ে। আমি বিধানসভাত অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, অসমৰ যাতে যুৱক যুৱতীসকলে এটা সুস্থ পৰিৱেশত অধ্যয়ন কৰিব পাৰে, এই বিষয়ক আলোচনাৰ বাবে শূন্যকালীন ঘণ্টাত আমাৰ দলৰ সকলোৰে হৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ যি অৰাজক অৱস্থা, এই বিষয়ত শূন্যকালীন ঘণ্টাত আলোচনা কৰিব বিচাৰিছিলোঁ। দ্বিতীয়তে, অসমৰ যোৱাকালি আমি কৃষি খণ্ডৰ বিভিন্ন বিফলতাৰ কথাও উল্লেখ কৰিছোঁ আৰু তাৰ লগত জড়িত বীজ নিগমৰ কেলেংকাৰীৰ বিষয়ে যিহেতু ৰাজহুৱা হিচাপ নিৰীক্ষণত এটা মন্তব্য আহিছে, এই বিষয়ত আলোচনা বিচাৰিছিলোঁ। কিন্তু শাসকীয় পক্ষই বিভিন্ন চৰকাৰখন যিহেতু চলায়, তেখেতসকলক কিছুমান ডিভাইচ কম দিব লাগে, 0 আৱাৰ বা কুৱেশ্যন আৱাৰ। কিন্তু দেখা যায় যে বৰ্তমান সময়ত বিৰোধী পক্ষই চৰকাৰক আহুকাল দিব পৰা কিছুমান প্ৰশ্ন অৱতাৰণা কৰিব বুলিয়েই কিজানি সন্দেহ কৰি আমাক আমাৰ অধিকাৰৰ পৰা বিধানসভাত প্ৰতিবাৰে বঞ্চিত কৰা হয়। আজি শাসকীয় পক্ষক 2টা বিষয় দিছে আৰু আমাক মাত্ৰ এটা বিষয় দিছে। আমি সেই বিষয়ত কৈছিলোঁ আমাক কমেও 2টা বিষয় দিয়ক, যাতে আমি ৰাইজৰ হৈ কিছু কথা ক'ব পাৰোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত আলোচনা বিচাৰি সদন ত্যাগ কৰাৰ কথা ক'লে বিধায়ক মনোৰঞ্জন তালুকদাৰেও। তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো অৰাজক অৱস্থা চলি আছে, সেইটো আমি আলোচনা কৰাৰ কাৰণে কংগ্ৰেছ দলৰ পক্ষৰ পৰা যি নটিচ কৰা হৈছিল তেওঁলোকে নাকচ কৰিছে। আৰু এই তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অৰাজকতা, RSSৰ এজন মানুহক ভাইচ চেঞ্চেলৰ কৰি পেলাই এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, যিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম চুক্তিৰ আধাৰত স্থাপিত হৈছে, তাক ধ্বংসৰ পথলৈকে ঠেলি দিয়াৰ যি চক্ৰান্ত চলিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আজি আমাক আলোচনা কৰিব নিদিয়াৰ প্ৰতিবাদ কৰি পেলাই ময়ো ৱাকআউট কৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ সদস্য ৰূপে। আৰু মই আশা ৰাখিছোঁ যে এই ক্ষেত্ৰত ৰাজ্যিক চৰকাৰে এতিয়াও এটা শুভবুদ্ধি সম্পন্ন সিদ্ধান্ত লৈ পেলাই ইয়াত হস্তক্ষেপ কৰিব লাগে আৰু এইজন ভাইচ চেঞ্চেলৰ অনতিপলমে বৰখাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে, এই দাবী মই উত্থাপন কৰি আজি বয়কট। নিশ্চিতভাৱে মিতি হ'ব পাৰে, কিন্তু RSSে আজি দায়িত্ব ল'ব লাগিব তেওঁলোকৰ এজন সক্ৰিয় সদস্য ভাইচ চেঞ্চেলৰ হৈ পেলাই নহয় ভিচি হওক, নহয় ভিচি হোৱাৰ কথাটো মই চেলেঞ্জ কৰা নাই, কিন্তু ভিচিজনৰ যিটো কেৰেক্টাৰ, যি ধৰণে দুৰ্নীতি কৰিছে, একোখন শ্বেয়াৰ কিনাতে পইচা মাৰিছে, কম্পিউটাৰ কিনাতে পইচা মাৰিছে, লেপটপ কিনাতে পইচা মাৰিছে। জুবিন গাৰ্গৰ যেতিয়া শোক দিৱস চলি আছিল 3 দিন, তেওঁ বিশ্ববিদ্যালয় চলাবলৈ বলপূৰ্বক চেষ্টা কৰিছে। এইটো অসমৰ কাৰণে অপমানজনক। যেতিয়া আজি জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁৰ যিটো দৃষ্টিভংগী, এই দৃষ্টিভংগী অসমীয়া সংস্কৃতিৰ দৃষ্টিভংগী নহয়। আৰু তেওঁ তাক বিৰোধিতা কৰি পেলাই যিটো কাম কৰিছে, তাৰ ফলত অচল অৱস্থাৰ সৃষ্টি হৈছে। আজি পঢ়া শুনা চলালে ছাত্ৰসকলে আন্দোলন কৰি আছে। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। 3গৰাকী বিজয়ী। কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা। আমি হওক বা নিৰামিষ, ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে পকা ধানে ৰিঙি
মৰা পথাৰত ডাউনিৰ মেল বিৰিয়াত ভাৰ বান্ধিছে সোণকুটিৰ ভৰ লালিলাঙেৰে মুখৰ আঘুনিয়া পথাৰ ধুনা চালি গছৰে ঐ চালে খাই পেলালং ঐ চালে খাই পেলালং ঐ পেৰেকৈ তামোলৰ ঐ পিক পক ধৰা পথাৰৰ পৰা ধান ভৰা চোতাললৈ সকলো সামৰি জয়ন্ত মাধৱ গোস্বামীৰ সৈতে পকা ধানৰ মাজে মাজে সঁচাকৈ প্ৰিয় দৰ্শক এইখিনি আমেজ লোৱাৰ মাদকতা আচলতে ভাষাৰে আমি বৰ্ণনা কৰিব নোৱাৰিম দেওবাৰে সন্ধিয়া 7:50 সীমান্তত পিট পিটাই ফুৰে বাংলাদেশী মন গলে ভাৰতত প্ৰৱেশ কৰে বাংলাদেশী দালালক টকা দিলে সোমাব পাৰে ভাৰতত দালালক 1.5 লাখ টকা দি ভাৰতত প্ৰৱেশ কৰিছিল 4 গৰাকী বাংলাদেশী যুৱতী কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে গোলকগঞ্জেদি সীমান্ত পাৰ কৰাইছিল দালালে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰি ৰেলেৰে বঙাইগাঁও হৈ বহিৰাজ্যলৈ যোৱাৰ সময়তেই বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীয়ে আটক কৰিছিল এই বাংলাদেশী যুৱতী কেইগৰাকীক অৱশেষত সোধা পোছাৰ অন্তত আৰক্ষীয়ে বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰে ধৃত 4 যুৱতীক সুমাইয়া আখতাৰ তাছমি আঘোণ মানে কৃষকৰ সোণগুটি চপোৱাৰ সময় আঘোণ মানে সোণোৱালী শস্য চপোৱাৰ সময় আঘোণৰ পথাৰত ব্যস্ততাৰ অন্ত নাই কৃষকৰ বৰছলাৰ 2 নম্বৰ বৰপুখুৰীত বিহু নাম গাই চপাইছে সোণগুটি বৰছলাৰ 2 নম্বৰ বৰপুখুৰী গাঁৱৰ শ্ৰী শ্ৰী দীঘলী লেঙেৰামাৰী সত্ৰৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ সমূহীয়াকৈ ধান কাটিলে ৰাইজে বিহু নাম জুৰি পুৰুষ মহিলাই সমূহীয়াকৈ ধান কাটিলে 300টা পৰিয়ালে সমূহীয়াকৈ মাঘী পূৰ্ণিমা উদযাপন আৰু শ্ৰী শ্ৰী লেঙামাগুৰি সত্ৰৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ পুঁজি সংগ্ৰহৰ বাবে সমূহীয়াকৈ 25 বিঘা মাটিত কৰিছে ধান খেতি মই উপস্থিত আছো শোণিতপুৰ জিলাৰ বৰছলাৰ বৰপুখুৰী অঞ্চলত আৰু এই অঞ্চলটোত কৃষকসকল এতিয়া ব্যস্ত হৈ পৰিছে সোণোৱালী শস্য চপোৱাৰ কামত ইয়াত বিহু নাম জুৰিছে কি ক'ব বিহু গান গাই আছো গাই দিয়ক নৈ কানে কানে মাছ উজালে লৈ আনে পুৰণ দিওঁ গাঁৱৰ মাজে মাজে গাভৰু জালে লৈ আন খুন্দন দিওঁ কিহৰ ধান কাটিছে আপোনালোকে আমি সত্ৰৰ মাঘী পূৰ্ণিমাৰ কাৰণে কাটিছো সত্ৰৰ মাঘী পূৰ্ণিমা তাৰপিছত ন খাবৰ কাৰণে কাইলৈ কাটিলো যোৱা সপ্তা কাইলৈ ন খোৱা হ'ব কিমানে আৰু তেলি পতিয়া চিৰা খুন্দি দিয়া বঙাল মাৰিবলৈ যাওঁ মাঘী পূৰ্ণিমা উদযাপনৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে সমূহীয়াভাৱে ধান কাটিছে কি ক'ব হয় পুনৰতে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰী শ্ৰী দীঘলী লেঙামাগুৰি সত্ৰৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আহি আছে অহা ইংৰাজী 2026 চনৰ 31 জানুৱাৰী 1 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ এক বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছে ভাগৱত পাঠ ভাওনাকে আদি কৰি আমাৰ বাণিজ্য মেলাও আমি আমন্ত্ৰণ জনাইছোঁ আৰু কেইবাখনো গ্ৰন্থ উন্মোচন হ'ব আমাৰ সত্ৰৰ লগত জড়িত কিছু গ্ৰন্থ গতিকে আজি সেই অনুষ্ঠান ভাগৰ যি বৃহৎ এক পুঁজি আমি ব্যয় কৰিব লগা হয় আমি সাধাৰণভাৱে এই অঞ্চলটোৰ ৰাইজৰ পৰাই পইচাবোৰ সংগ্ৰহ কৰোঁ
কিন্তু আমি আজি 2 এবছৰ ধৰি আমি এটা পৰিকল্পনা লৈছোঁ যে আমাৰ ধানখিনি চপোৱাৰ ক্ষেত্ৰত আমাৰ কাম কৰা মানুহৰ অভাৱ হয়, গতিকে আমি যদি ৰাইজৰ ধানখিনি চপাই সকাহ কৰি দিওঁ, লগতে তাৰ পৰা যিখিনি পইচা উপাৰ্জন হ'ব সেই পইচাখিনি আমি সত্ৰৰ সেই বাৰ্ষিক অনুষ্ঠান আমি লগাব পাৰোঁ। গতিকে ৰাইজৰ সহায় সহযোগ অতি সুন্দৰ। কি ক'ব? ব্যস্ত কি ক'ব, আমি ব্যস্ত সত্ৰৰ ফূৰ্তিৰ কাৰণে আজি ধান কাটিব আহিলোঁ। তাৰপিছত ভাল লাগিছে আৰু ভাল লাগিছে। হয়, 350 পৰিয়াল 350 পৰিয়াল নিশ্চয়কৈ 350 পৰিয়ালে একেলগে এনেধৰণে তেওঁলোকে ধান কাটিছে সমূহীয়াভাৱে, আৰু এই পুঁজি তেওঁলোকে শ্ৰী শ্ৰী লেঙামাংগুৰি সত্ৰৰ যি মাঘী পূৰ্ণিমা উদযাপন হ'ব আৰু লগতে 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ পুঁজি সংগ্ৰহৰ বাবে এইসকল কৃষিজীৱী অসমীয়াই এনেধৰণে একত্ৰিত হৈ ধান চপোৱাৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই অহা হাতীৰ জাকে অঞ্চলটোৰ পানপুৰা, হাকমা, আমদৰা, বিষ্ণুপুৰ আদি অঞ্চলত উপদ্ৰৱ চলাইছে। বন্য হস্তীৰ জাকে ধান খেতিৰ লগতে সৰিয়হ, মটৰ মাহৰ খেতি গছকি তহিলং কৰিছে। বন্য হস্তীৰ উপদ্ৰৱৰ বাবে একাংশ কৃষকে এতিয়া কেঁচা ধানকে কাটিবলৈ বাধ্য হৈছে। অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে যেনেধৰণেৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। বন্য হস্তীয়ে খেতি পথাৰ খাই তহিলং কৰাত কৃষক ৰাইজে মূৰে কপালে হাত দিবলগীয়া হৈছে। আৰু খাইছোঁ বহুত, আৰু ধৰক 18টা হাতী এটা একফালৰ পৰা গ'লে এবিঘা ধান লৈ যায় একেবাৰে। তেখেতৰ হাত ভৰি আৰু সৰু নহয়। আৰু কি অনিষ্ট কৰিছে? অনিষ্ট গাঁৱত এতিয়া হোৱা নাই বাৰু এতিয়ালৈকে, কিন্তু কালি সন্ধিয়া সোমাইছিলে গাঁৱত, 5টা সোমাইছিলে গাঁৱত। সন্ধিয়া ধৰক আপোনাৰ 8:30মান পাৰিছিলে আৰু খালি ধান খেতি নষ্ট কৰিছে। ধান নষ্ট কৰিছে। হাতী সদায় আহে, এই গধূলা হ'লে মানে 6টা বাজিল মতে হাতী এইফালে আহেই আৰু একদম কণ্টিনিউ আহে, তাৰমানে বাকী নাই। এই গোটেই কিনাৰটো মানুহে হৈ হুলস্থুল কৰে, আহি পেলাই তথাপিও মানে মানুহৰ লগত কেয়াৰ নকৰে। কিমান মান আহে? ডেইলি 7টা, 8টা, 9টা, 10টা মানে হিচাপ নাই আৰু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। নিশা কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত নিহত এজন 30 বছৰীয়া যুৱক। শুকুৰবাৰে নিশা কলিয়াবৰৰ সোণাৰী গাঁৱত সংঘটিত হয় এই অঘটন। হাতীৰ আক্ৰমণত নিহত ভুৱন বৰদলৈ নামৰ যুৱকজন সোণাৰী গাঁৱৰ ধাননি পথাৰলৈ অহা হাতীয়ে আক্ৰমণ কৰে যুৱকজনক। নিশাৰ অন্ধকাৰত ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে সংঘটিত হয় এই অঘটন। ঘৰৰ সমীপতে হাতীৰ আক্ৰমণত থিতাতে নিহত হয় যুৱকজন। খাদ্যৰ সন্ধানত নিশা 2টা হাতীয়ে প্ৰৱেশ কৰে ধাননি পথাৰত। নিশা ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰক্ষী। বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ। বন বিভাগে বন্য হস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ। নিশা হ'লেই কামাখ্যা পাহাৰৰ পৰা সোণাৰী কামাখ্যাৰ জনাঞ্চলেৰে ধাননি পথাৰলৈ আহে বন্য হস্তীৰ জাক। নিশা অঞ্চলটোত বন বিভাগে পহৰা নিদিয়াৰ অভিযোগ তুলি জবাবদিহি কৰে বন বিভাগক। যুৱকজনৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ধুনুক মাৰিলে মই দৌৰি আহিছোঁ, ক'ত ধুনুক মাৰিলে? তেহেঁতে দুটাই এইকেইটা বাইকখন বেয়া আছিল, কিবা ভাল কৰি আছিল হেনো তেওঁ কোৱা মতে আৰু এই হাতী হুলস্থুল শুনি তাহাঁতৰ যে পথাৰত ধান আছে, সিহঁতে টৰ্চটো মাৰি চাইছিল বোলা, কিনি গ'ল। চাওঁতে দেখিলে নেকি হাতীটো, দেখোঁতে জোন বোলা ল'ৰাটোৱে হেনো ক'লে, অ' ধুনু হাতী সেইটো গুচি আহা। সি পলাইছে মানে, ই মানে পলোৱা নাই, অকণমান ল'ৰাটো সাহসী আকৌ দেই, সি ভয় ইমানটো নকৰে। সিহঁতে ভাবিছে নাহে নেকি এইপিনে, এনেকৈ ৰখি আছিল। ৰখি থকাৰ পাছত কি সম্ভৱ হ'ল নেকি বস্তুটো, মই কিন্তু ইমান স্পটত দেখা নাই, মানে অনুমানিক কৰিছোঁ। হাতীটো ৰাস্তা পাৰ হৈ পথাৰ আহিল, পথাৰৰ পৰা হাতীটো ল'ৰাখিনিয়ে উলিওৱাৰ পাছত ডিপাৰ্টমেণ্টৰ মানুহ আহিল। আমাৰ মাথাউৰিৰ কাষতে ৰেল লাইনৰ কাষতে জংঘল আছে, জংঘলত হাতীটো সোমাল আৰু গোটেই ফৰেষ্টৰ পাৰ্টিটো আহি গ'ল ৰেল ৰাস্তাত ৰৈ হাতীটো খেদাখেদি ছিষ্টেম নকৰি পেলাই তেওঁলোক লাহেকৈ ওলাই গাড়ী লৈ আকৌ গুচি গ'ল। হাতী আহিছিল 2টা, এটা পথাৰত সোমাল, এটা আপোনাৰ সোমোৱা নাই। তাৰপিছত ফৰেষ্টৰ মানুহখিনি ৰেল ৰাস্তাত থাকি লাহেকৈ গাড়ীখন লৈ গুচি গ'ল। তাৰ এই 1 ঘণ্টা নহ'লে এই মোৰ নিজৰ ভাইটি, মোৰ ভাইটি, তেওঁৰ নাম ধুন বুলি মাতো আমি, ভুৱন বৰদলৈ, তেওঁকে হাতী আজি এই ৰেল ৰাস্তাৰ কাষত দিয়ে তেওঁৰ পৰা আপোনাৰ মাৰিলে।
ৰাজ্যৰ চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদানৰ বিধেয়ক সদনত গৃহীত হোৱাৰ পিছতে শিৱসাগৰতো বাগিচাই আনন্দ উৎসাহৰ বন্যা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ শিৱসাগৰৰ দিৰৈ চাহ বাগিচাৰ শ্ৰমিকসকলৰ পুৱাই বাগিচাৰ পাত তুলিবলৈ আহি আনন্দ উৎসাহ প্ৰকাশ চৰকাৰৰ সিদ্ধান্তই 200 বছৰীয়া বন্দিত্বৰ জীৱনৰ অৱসান ঘটোৱা বুলি মন্তব্য কৰে চাহ শ্ৰমিকসকলে চৰকাৰৰ এয়া ঐতিহাসিক সিদ্ধান্ত বুলি কৃতজ্ঞতা প্ৰকাশ আচ্ছা সময় হল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ